ৰামদিয়া বঙালতোলাত সাহিত্য আলোচনী বৰদৈচিলা কবিতা পুথি জীৱনৰ গান উন্মোচন। বিহু হৈছে অসমীয়া জাতি জনগোষ্ঠীৰ কৃষিকেন্দ্ৰিক এক সামূহিক উৎসৱ। জাতি জনগোষ্ঠীৰ নিবাসভূমি অসমৰ ভূমিপুত্ৰসকলে যুগ যুগ ধৰি বিহু উৎসৱ নিজ নিজ সাংস্কৃতিক চেতনা আৰু ধৰ্মীয় বিশ্বাসেৰে পালন কৰি আহিছে। ইয়াতে প্ৰতিফলিত হৈ আহিছে তেওঁলোকৰ লোকাচাৰ আৰু লোক সংস্কৃতি। এই বক্তব্য ষান্মাসিক সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থৰ। হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰামদিয়া বঙালতোলাস্থিত ফোকৰাম গুণেবালা স্মৃতিন্যাসৰ উদ্যোগত ভাষাবিদ কালিৰাম মেধি সভাকক্ষত কালি সন্ধিয়া অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত বৰদৈচিলা আলোচনীৰ ৩য় সংখ্যা উন্মোচন কৰি এনেদৰে বক্তব্য আগবঢ়াই ষান্মাসিক সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই। ফোকৰাম গুণেবালা পুথিভঁৰালৰ সম্পাদক ৰজত চন্দ্ৰ ভৰালীয়ে আগবঢ়া গ্ৰন্থ উন্মোচনী সভাত ভাষণ প্ৰসংগত ভাণ্ডাৰ কায়স্থই কয়, গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলোৱে আগভাগ লোৱাৰ প্ৰয়োজন, কিয়নো গ্ৰন্থই সমাজ জীৱনৰ ছবি ধৰি ৰাখে। এই সভাতে বিশিষ্ট কবি লেখক ৰজত চন্দ্ৰ ভৰালীৰ দ্বাৰা সম্পাদিত সাহিত্য বিশেষ আলোচনী বৰদৈচিলাৰ ৩য় সংখ্যাটিৰ লগতে তেওঁৰে কবিতা পুথি জীৱনৰ গান উন্মোচন কৰে জুনমণি দাসে। বৰ্তমান পৃথিৱীত যিসকলে সাহিত্যৰ ওপৰত গ্ৰন্থৰ ওপৰত আলোচনা বিলোচনা বা গৱেষণা কৰি আছে, তেখেতসকলে ক'ব বিচাৰে ভোগবাদ স্থূল প্ৰযুক্তি আৰু ৰাজনীতি সৰ্বোচ্চ সমাজ ব্যৱস্থাত কিতাপ পঢ়াৰ আনন্দ, কিতাপৰ প্ৰতি মানুহৰ আকৰ্ষণ আৰু কিতাপৰ পৰা জ্ঞান আহৰণৰ যিটো পুৰণিকলীয়া আমাৰ ব্যৱস্থা মানৱ সমাজত আছিল, তাৰ পৰা কিছু মানৱ সমাজ আঁতৰি আহিবলৈ আৰম্ভ কৰিছে। তেনে এটি প্ৰত্যাহ্বানৰ যুগত ফোকৰাম গুণেবালা ন্যাস সমিতি আজি ২ বছৰ ধৰি বৰদৈচিলা নামৰ এখন আলোচনী বহাগ বিহুৰ সময়ত প্ৰকাশ কৰি উলিয়াই আহিছে। লগতে আজিৰ এই অনুষ্ঠানত অসমৰ বিশেষকৈ কামৰূপ জিলাৰ এজন কৃতি শিক্ষক বঁটাপ্ৰাপক, চৰকাৰী আমাৰ কৃতি শিক্ষক বঁটাপ্ৰাপক, আমাৰ শ্ৰদ্ধাৰ, আমাৰ সকলোৰে সন্মানৰ ৰজত ভৰালীদেৱে তেখেতৰ এখন কাব্যগ্ৰন্থ জীৱনৰ গান। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।